এইজনে মোৰ দেউতা তেখেতৰ চৰণত সেৱা জনাইছোঁ। এইজনে মোৰ জন্মদাত্ৰী মাতা তেখেতৰো চৰণত সেৱা জনাই মই মোৰ বক্তব্য আৰম্ভ কৰিছোঁ। কোনোতেই শ্ৰদ্ধেয় অসমবাসীলৈ মোৰ শুভেচ্ছা সহ নমস্কাৰ গ্ৰহণ কৰে যেন। মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক। মই শ্ৰী গীতা নামে অৱসৰৰ সময়ছোৱাত মই শ্ৰী গীতা শ্ৰীমদ ভাগৱত গীতা নামে এখন গীতা পুথি লিখিছোঁ। সৰু চাইজৰ কুবেৰ পাব্লিকেশ্যনে এইখনক প্ৰকাশ কৰিছে। এই গীতাটো মই ৰচনা কৰাৰ কোনো কথাই নুঠে। শ্ৰীকৃষ্ণ ঠাকুৰৰ মুখৰ বাণী তেখেতেই ৰচনা কৰি থৈ গৈছে। মই মাত্ৰ সংকলনহে কৰিছোঁ।